প্ৰত্যেক বছৰে অতি ধুমধামেৰে দেৱালী পালন কৰা হয়। এইবাৰো দেৱালী পালন কৰা হ'ব আৰু এই দিনটোত অসমত কালী পূজা অনুষ্ঠিত কৰা হয়। ঠাই অনুসৰি দেৱালীৰ নিয়মসমূহ বেলেগ বেলেগ। পোহৰৰ উৎসৱ দেৱালী নাইবা দীপাৱলী প্ৰত্যেক বছৰে অতি ধুমধামেৰে উদযাপন কৰা হয় তথা শৰৎকালৰ কাতি মাহৰ অমাৱস্যা তিথিত দেৱালী পালন কৰা হয়। হিন্দু, জৈন, শিখ আৰু বুদ্ধসকলৰ মাজত এই দেৱালীৰ বিশেষ মহত্ব আছে। চলিত বৰ্ষতো দেৱালী পালন কৰা হ'ব, কিন্তু বহুতে সঠিক তাৰিখৰ বিষয়ে বৰ্তমানেও জ্ঞাত নহয়। গতিকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে দেৱালীৰ তাৰিখ তথা দেৱালীৰ সঠিক সময়ৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তথা নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। পঞ্জিকা অনুসৰি 2025 চনৰ 20 অক্টোবৰৰ পুৱতি নিশা 3:44 পৰাই কাতিৰ অমাৱস্যাৰ আৰম্ভণি আৰু 2025 চনৰ 21 অক্টোবৰৰ পুৱা 5:58 দেৱালী শেষ হ'ব। গতিকে 20 অক্টোবৰ সোমবাৰে দেৱালী উৎসৱ পালন কৰা হ'ব। আনহাতে চতুৰ্দশী তিথি 19 অক্টোবৰৰ দিনৰ 1:51 পৰা আৰম্ভ হ'ব আৰু 20 অক্টোবৰৰ বিয়লি 3:44 শেষ হ'ব। গতিকে 19 অক্টোবৰত সৰু দেৱালী তথা নাৰক চতুৰ্দশী পালন কৰা হ'ব। হিন্দু ধৰ্মত দেৱালীৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি যেতিয়া ভগৱান ৰামে লংকা বিজয় কৰি অযোধ্যাত উপস্থিত হৈছিল তেতিয়া সকলোৱে তেওঁৰ আগমনৰ ঘৰত বন্তি জ্বলাই আনন্দ উৎসৱ কৰিছিল আৰু এই মান্যতা বিভিন্নজনৰ কাৰণে বিভিন্ন হয়। দেৱালীৰ দিনা চাকি জ্বলাই মানুহে আনন্দ কৰে। ভাৰতৰ বিভিন্ন স্থানত দেৱালী বেলেগ বেলেগকৈ পালন কৰা হয়। কিছুমান ঠাইত 5 দিনকৈ দেৱালী পালন কৰা হয় আৰু প্ৰত্যেকটো দিনৰে বেলেগ বেলেগ বৈশিষ্ট্য থাকে। অসমত প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সন্মুখত কলপুলি পুতি তাত চাকি বন্তি জ্বলাই পূজা কৰে। ইয়াৰ উপৰি বহুতে ফটকা, ফুলজাৰি ইত্যাদিও ফুটাই আনন্দ কৰে। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ 18 দিনৰ পিছত অনুষ্ঠিত কৰা হয় তথা ধনতেৰাছৰ দিনাৰ পৰা দেৱালী আৰম্ভ হয়। এই দিনটোকে নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত নৰক চতুৰ্দশীৰ দিনাই মূল দেৱালী পালন কৰা হয় তথা দেৱালীৰ দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতত কালী পূজা উদযাপন কৰা হয়। বাস্তুশাস্ত্ৰ অনুসৰি দীপাৱলীৰ সময়ত অৰ্থাৎ দেৱালীৰ সময়ত ঘৰত অশুভ সামগ্ৰী ৰখাৰ ফলস্বৰূপে নেতিবাচক শক্তিসমূহ আমাৰ ঘৰলৈও আহিব পাৰে। সেয়েহে দেৱালীৰ আগতে আপোনালোকে নিশ্চয়কৈ ঘৰৰ পৰা এই অশুভ সামগ্ৰীসমূহ আঁতৰাই পেলাওক। যিহেতু বৰ্তমান আহি আছে কাতি পূজা, লগতে আহি আছে ধনতেৰাছ আৰু ইয়াৰ পিছতে আৰম্ভ হ'ব দীপাৱলী। গতিকে আপোনালোকে আজিৰ পৰাই এই অশুভ সামগ্ৰীসমূহ ঘৰৰ পৰা আঁতৰাবলৈ চেষ্টা কৰক। সনাতন ধৰ্মত দীপাৱলীৰ বিশেষ তাৎপৰ্য আছে। এই উৎসৱৰ আগমনৰ কাৰণে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থাকে। দীপাৱলীৰ আগতে মানুহে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে, কিন্তু ঘৰ চাফ চিকুণ কৰাৰ সময়ত ঘৰৰ পৰা অশুভ বস্তুবোৰ নিশ্চয়কৈ আঁতৰাই ৰাখিব লাগে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পৰা অশুভ বস্তু আঁতৰাই দিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু সুখ তথা শান্তি ঘৰলৈ আহে। এই ভিডিঅ'টিৰ জৰিয়তে দীপাৱলীৰ আগতে তথা কাতি পূজা আৰু ধনতেৰাছৰ আগতে আপোনালোকে কোনবোৰ বস্তু ঘৰৰ পৰা উলিয়াই দিব সেই বিষয়ে কিছু কথা আলোচনা কৰিম তথা কি বস্তুনো আঁতৰাই দিলে ধনৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে খুব সোনকালে লাভ কৰিব পাৰিব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰত্যেক বছৰৰ কাতি মাহৰ অমাৱস্যাৰ দিনাই দীপাৱলী পালন কৰা হয় আৰু এইবাৰ অৰ্থাৎ 2025 বৰ্ষৰ 20 অক্টোবৰৰ দিনটোতে দীপাৱলী পালন কৰা হ'ব। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ কোন 5টা সামগ্ৰী আপোনালোকে ঘৰৰ পৰা খুব সোনকালে উলিয়াই ৰাখক। প্ৰথমটিয়ে হৈছে যে বাস্তুশাস্ত্ৰ অনুসৰি
ঘৰত ভঙা কাঁচ ৰখাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। গতিকে ঘৰত যদিহে আপোনালোকৰ ভঙা কাঁচ আছে তেনেহ'লে নিশ্চয়কৈ সেইসমূহ যাতে আপোনালোকৰ ঘৰলৈ নেতিবাচক শক্তি কঢ়িয়াই আনিব নোৱাৰে তথা জীৱনত বহুতো সমস্যাৰ যাতে সৃষ্টি কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে দেৱালীৰ আগত ঘৰৰ পৰা ভঙা কাঁচৰ যিকোনো সামগ্ৰী যদিহে আছে সেইবোৰ আঁতৰাই দিয়ক। এনে কৰিলে দেৱী লক্ষ্মীৰ আগমন ঘৰৰ ভিতৰলৈ নাহে বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, যদিহে আপোনাৰ ঘৰত পুৰণি আৰু চিঙা জোতা চেণ্ডেল আছে তেনেহ'লে দীপাৱলীৰ চাফাইৰ সময়ত সেইবোৰ আপোনালোকে ঘৰৰ পৰা আঁতৰাই পেলাওক। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰত চিঙা জোতা চেণ্ডেল ৰাখিলেও দুৰ্ভাগ্যৰ সৃষ্টি হয় আৰু দেৱী লক্ষ্মীৰ আগমনত বাধা দিয়ে। তৃতীয়তে হৈছে বেয়া ঘড়ী হৈছে এটা ঋণাত্মক শক্তিৰ প্ৰতীক। যদিহে আপোনালোকৰ ঘৰত বেয়া ঘড়ী আছে তেনেহ'লে নিশ্চয়কৈ সেই ঘড়ীটো আঁতৰাই ৰাখক। ইয়াৰ ফলস্বৰূপে আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে দীপাৱলীৰ আগতে ঘৰৰ পৰা যিকোনো ভঙা ঘড়ী আঁতৰাই দিয়ক নাইবা মেৰামতি কৰি লওক। বহু লোকৰ ঘৰত ঘড়ী থাকে আৰু ঘড়ীটোত বেটেৰী নোহোৱাৰ ফলস্বৰূপে সেই ঘড়ীটো বন্ধ হৈ ৰৈ যায়। যদিহে আপোনাৰ ঘৰতো তেনেকুৱা বন্ধ ঘড়ী আছে তেনেহ'লে দীপাৱলীৰ আগে আগে আপোনালোকে সেই ঘড়ীটো মেৰামতি কৰাই লওক অথবা আপোনালোকে সেই ঘড়ীটোত নিশ্চয়কৈ বেটাৰী এটা লগাই দিয়ক। যদিহে আপোনাৰ মন্দিৰত কোনো দেৱতাৰ ভঙা মূৰ্তি আছে তেনেহ'লে মন্দিৰত সেই মূৰ্তিটো নাৰাখিব। ধৰ্মীয় বিশ্বাস অনুসৰি ভঙা মূৰ্তি পূজা কৰিলেও শুভ ফল পোৱা নাযায়। এনে অৱস্থাত ভঙা মূৰ্তি পবিত্ৰ পানীত বিসৰ্জন দিয়াটো খুব বেছি ভাল বুলি জনা যায়। 2025 বৰ্ষৰ দীপাৱলীত ঘটিব এটা খুবেই বিৰল সংযোগ আৰু এই বিৰল সংযোগৰ ফলস্বৰূপে কপাল ফুলি উঠিব এই বিশেষ তিনিটা ৰাশিৰ। এই মাহতে যিহেতু ধনতেৰাছ, দীপাৱলী আৰু ছট পূজাৰ লগতে কালী পূজা উৎসৱসমূহ পালন কৰা হ'ব, গতিকে এই উৎসৱৰ মাহতে গ্ৰহৰ গতিবিধিৰ পৰিৱৰ্তনো দেখা যাব, যিয়ে এই 12টা ৰাশিত যথেষ্ট প্ৰভাৱ পেলাব। জ্যোতিষশাস্ত্ৰ অনুসৰি দীপাৱলীৰ পূৰ্বে আৰু দীপাৱলীৰ পিছত কেইবাটাও গ্ৰহৰ ৰাশি সলনি হ'বলৈ গৈ আছে। গতিকে 17 অক্টোবৰত সূৰ্যই যিহেতু তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু 18 অক্টোবৰত ধনতেৰাছ উৎসৱ পালন কৰা হ'ব, গতিকে 2025 চনৰ 19 অক্টোবৰত বৃহস্পতিয়ে ৰাশি সলনি কৰিব। ইয়াৰ পিছতেই চন্দ্ৰ কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু অহা 23 অক্টোবৰত ভাতৃ দ্বিতীয়া যিহেতু উদযাপন কৰা হ'ব, গতিকে ইয়াৰ ফলস্বৰূপে এই সময়ত সিংহ ৰাশিৰ কাৰণে খুবেই ভাল হ'ব। আপুনি বাহন ক্ৰয় কৰিব পাৰিব, বিনিয়োগ ভালত লাভ হ'ব তথা কৰ্মক্ষেত্ৰত নতুন সুযোগ আপোনালোকে বিচাৰি পাব। আপোনাৰ ভাগ্য আপোনাৰ পক্ষত থাকিব। দ্বিতীয় ৰাশি হৈছে কন্যা ৰাশি। এই গ্ৰহ গতি আপোনাৰ কাৰণে পৰিৱৰ্তনে ভৰা হ'ব। আপুনি যি কামেই নকৰক কিয় আপুনি আৰ্থিক লাভ, সম্প্ৰসাৰণ আৰু নতুন মানুহৰ সমৰ্থনৰ অভিজ্ঞতা লাভ কৰিব। চাকৰিৰ সমান্তৰালকৈ আন কামতো আপোনালোকে ভাল ফল লাভ কৰিব। তৃতীয় ৰাশি হৈছে তুলা ৰাশি। এই তুলা ৰাশিৰ এই সময়খিনিত বিবাহৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগে আপোনাৰ প্ৰভাৱ বৃদ্ধি কৰিব। এই সময়ছোৱাত আপোনালোকে সোণ, ৰূপ নাইবা বাহন ক্ৰয় কৰাৰ সপোন পূৰণ কৰিব পাৰিব। বিদেশ ভ্ৰমণ নাইবা বিদেশ বাণিজ্যৰ পৰিকল্পনাত সফলতাৰ সম্ভাৱনা আছে। আমি বহুতে গছ-গছনি ভাল পাওঁ আৰু বহু লোকে ঘৰখন সুন্দৰকৈ সজাই তুলিবৰ কাৰণেও বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি লয়। আজিও এই ভিডিঅ'টিৰ জৰিয়তে এনে কেইজোপান গছৰ বিষয়ে ক'ম তথা এই 5 বিধ গছ, যি কেইবিধ গছ আপোনালোকে দেৱালীৰ আগে আগে ঘৰৰ পৰা আঁতৰাই দিব পাৰিলে আপোনাৰ দুৰ্ভাগ্যসমূহ নিজে নিজে নাইকিয়া হ'ব, কাৰণ এই 5 বিধ গছে ঘৰলৈ দুৰ্ভাগ্য মাতে বুলি বিশ্বাস কৰা হয়। বাস্তুশাস্ত্ৰত গছক ঘৰৰ শক্তি আৰু সৌন্দৰ্যৰ প্ৰধান উৎস হিচাপে গণ্য কৰা হয়। গছ-গছনিয়ে ঘৰৰ পৰিৱেশ বৃদ্ধি কৰাৰ লগতে ইতিবাচক শক্তিসমূহো বৃদ্ধি কৰি তোলে। যিপাল সেউজীয়া গছ-গছনিয়ে ঘৰৰ মানুহৰ মন সলনি কৰিব পাৰে, কিন্তু সকলো গছ-গছনিয়ে কিন্তু শুভ নহয়। বাস্তুশাস্ত্ৰত এনে কিছুমান উদ্ভিদৰ উল্লেখ আছে যিবোৰ ৰোপণ কৰিলে দেৱী লক্ষ্মীৰ খং উঠিব পাৰে। তেনেকুৱা প্ৰথম উদ্ভিদবিধেই হৈছে তেতেলীৰ গছ। ঘৰৰ চৌপাশত তেতেলীৰ গছ ৰোপণ কৰাটো একেবাৰে অশুভ বুলি জনা যায়। ধৰ্মীয় বিশ্বাস অনুসৰি এই গছে নেতিবাচক আৰু অশুভ শক্তিসমূহ কঢ়িয়াই আনে বুলি জনা যায়। ঘৰত যদিহে আপোনালোকৰ তেতেলী গছ আছে নাইবা তেতেলী গছ ৰোপণ কৰিছে তেনেহ'লে আপোনাৰ ঘৰলৈ অশান্তি বৃদ্ধি পাব। যদিহে নিজে নিজে তেতেলীৰ গছ উদ্ভাৱন হৈছে অৰ্থাৎ নিজে নিজে তেতেলীৰ গছ গজি উঠিছে তেনেহ'লে তাতকৈ বেছি আপোনালোকে যদিহে নিজেই তেতেলীৰ গছ এজোপা ৰোপণ কৰিছে সেয়া কিন্তু বেছি মাৰাত্মক। ইয়াৰ পিছৰ গছবিধ হৈছে শুকান মৰহি যোৱা গছ।
ঘৰত শুকান আৰু মৰহি যোৱা গছ-গছনি ৰোপণ কৰাটো নাইবা ৰোপণ হৈ থকাটো একেবাৰে অশুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদবোৰে আপোনাৰ ঘৰখনলৈ নেতিবাচক শক্তি বিয়পাই তাত বসবাস কৰা লোকসকলৰ সৌভাগ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। গতিকে যদিহে আপোনালোকৰ ঘৰত মৰা যিকোনো ফুল নাইবা গছ আছে তেনেহ'লে আপোনালোকে এই দেৱালীৰ আগে আগে সেই গছসমূহ নাইবা সেই গছজোপা আঁতৰাই ৰাখক। তৃতীয়তে হৈছে কেকটাছ। কেকটাছ গছজোপা চাবলৈ ধুনীয়া যদিও ইয়াৰ সুগন্ধি কিন্তু নাই আৰু ইতিবাচক শক্তি ইয়াৰ জৰিয়তে ঘৰলৈ নাহে। এই উদ্ভিদে ঘৰত উত্তেজনা আৰু বিসংগতি বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলস্বৰূপে আৰ্থিক সমস্যা তথা আৰ্থিক লোকচান হয় বুলিও জনা যায়। জেতুকা গছজোপা হৈছে ঔষধি গুণ আছে যদিও ঘৰত জেতুকা ৰোপণ কৰাটো শুভ বুলি সৰ্বসাধাৰণতে গণ্য কৰা নহয়। এই গছজোপা ঘৰত ৰোপণ কৰিলে মানসিক অস্থিৰতা আৰু অস্থিৰতাৰ সৃষ্টি হয় বুলিও বিশ্বাস কৰা হয়। ইয়াৰ পিছতে হৈছে বনচাই। সজ্জাৰ কাৰণে বনচাই গছ ৰোপণ কৰিলে মানুহে ভাল পায় যদিও বাস্তুশাস্ত্ৰ অনুসৰি কিন্তু ইয়াক ঘৰত ৰোপণ কৰি লোৱাটো একেবাৰে শুভ বুলি গণ্য কৰা নহয়। এই গছজোপা ঘৰত ৰোপণ কৰিলে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ পাছতো আপোনালোকে যদিহে ইয়াৰে যিকোনো এজোপা গছ ঘৰৰ পৰা উঠাই দিব নাই বিচৰা তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। সেই গছজোপা অৰ্থাৎ যদিহে তেতেলী গছ আছে তেনেহ'লে সেই তেতেলী গছজোপাৰ তলত এটা অশোকৰ গছ নাইবা অৰ্জুনৰ পুলি নাইবা এটা ডালিমৰ পুলি ৰোপণ কৰিব পাৰে। অৰ্থাৎ যদিহে আপোনাৰ ঘৰত এজোপা জেতুকাৰ গছ আছে তেনেহ'লে আপোনালোকে সেই ঠাইখিনি শুদ্ধ কৰিবৰ কাৰণে এটা তুলসীৰ পুলি নাইবা এটা অশোক গছৰ পুলি নিশ্চয়কৈ ৰোপণ কৰি সেই ঠাইডোখৰো শুদ্ধ কৰি ল'ব পাৰে। যদিহে এনেকুৱা কৰে তেনেহ'লে আপোনালোকে সেই গছসমূহ সেই ঠাইৰ পৰা উঠাই নিদিলেও হ'ব। ইয়াৰ পাছতেই আপোনালোকক আন এটা কথা জনাব বিচাৰিছোঁ, যিহেতু বৰ্তমান একেলগতে আহি আছে ছট পূজা, দীপাৱলী, ধনতেৰাছ, কাতি বিহু তথা কালী পূজা ইত্যাদি। যদিহে এই সময়খিনি অৰ্থাৎ এই উৎসৱৰ সময়ৰ আগে আগে যদিহে আপোনালোকৰ ঘৰলৈ এই চৰাইসমূহ আহে তেনেহ'লে শুভ নে অশুভ সেই সন্দৰ্ভতো কিছু কথা বলক জানি লওঁ আৰু ইয়াৰ জৰিয়তেনো আপুনি কি কি সংকেত পাব সেই বিষয়ে কিছু কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনোৱা হ'ব। পুনৰ এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ পাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদিহে আজিৰ এই ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰি দিয়ক। আপোনাৰ ঘৰত চৰাইৰ বাহ আছে নেকি? ভাৰতীয় সংস্কৃতিক ইয়াক বিশেষ তাৎপৰ্য আছে। ইয়াক শুভ আৰু অশুভ প্ৰভাৱৰ সন্ধান বুলি কোৱা হয়। অৰ্থাৎ যদিহে হঠাতে কোনো এজনী চৰাই নাইবা কোনো এবিধ চৰাই আহি আপোনালোকৰ ঘৰত বাহ সাজিবলৈ লয় নাইবা আপোনালোকে উৎসৱৰ সময়ে সময়ে যদিহে কোনো এবিধ চৰাইক বিশেষভাৱে আপোনালোকৰ ঘৰত দৰ্শন দিয়া দেখা পাই থাকে তেনেহ'লে তাৰ পৰা আপোনালোকে কিন্তু শুভ নাইবা অশুভ ইংগিতসমূহ পাব পাৰে। ইয়াৰ ভিতৰত প্ৰথমতে হৈছে যে চৰাইৰ বাহক ঘৰত ধনাত্মক শক্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয় তথা নতুন সুযোগ আৰু সুখৰ সংকেত দিয়ে। ঘৰচিৰিকা আৰু পাৰৰ বাহ শুভ বুলি সৰ্বসাধাৰণতে গণ্য কৰা হয়। আনহাতে কাউৰী নাইবা ফেঁচাৰ বাহ কিন্তু অশুভ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে এই সময়খিনিত অৰ্থাৎ উৎসৱৰ সময়ত যদিহে কেনেবাকৈ আপোনাৰ ঘৰলৈ আহি ঘৰচিৰিকা নাইবা পাৰ চৰাই বাহ সাজিছে তেনেহ'লে ইয়াক আপোনালোকে অত্যন্ত শুভ বুলি ধৰিব পাৰে। চৰাইৰ বাহ পৰিয়ালত সুখ, শান্তি আৰু ঐক্যৰ প্ৰতীক। ঘৰত প্ৰেম আৰু সমৃদ্ধি বৃদ্ধি কৰাৰ কাৰণে এই চৰাই কিন্তু ভূমিকা লয়। চৰাইৰ বাহৰ পৰা আৰ্থিক স্থিতিশীলতা আৰু উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। সৰ্বসাধাৰণতে ইয়াক ব্যৱসায় বৃদ্ধিৰ চিন বুলি ধৰা হয়। ভুল স্থানসমূহ হৈছে যে যদিহে আপোনালোকৰ ঘৰত যিটো চৰাইৰ বাহ সাজিছে সেই বাহটো যদিহে মূল প্ৰৱেশদ্বাৰ নাইবা পাকঘৰৰ ওচৰত থাকে তেনেহ'লে ই কিন্তু ঋণাত্মক শক্তি আপোনালোকৰ ঘৰলৈ আনিব পাৰে। গতিকে সেই চৰাই বাহটো আপোনালোকে চৰাইজনীক খেদি দিয়ক নাইবা সেই চৰাই বাহটো আপোনালোকে সাৱধানে আঁতৰাই পেলাওক। ইয়াৰ পিছতে খালী নাইবা ভঙা বাহেও আৰ্থিক লোকচান আৰু পৰিয়ালৰ উত্তেজনাৰ ইংগিত দিব পাৰে। ইয়াৰ তৎক্ষণাতে আপোনালোকে ঘৰৰ পৰা আঁতৰাই পেলাওক। অৰ্থাৎ পটককৈ যদিহে আপোনালোকৰ ঘৰলৈ কোনো এজনী চৰাই নাইবা কোনো এবিধ চৰাই আহি বাহ সাজিছে আৰু চৰাইজনী উৰি গৈছে কিন্তু বাহটো আপোনাৰ ঘৰত সাজি থৈ গৈছে তেনেহ'লে ইয়াক আপোনালোকৰ ঘৰলৈ নাইবা আপোনাৰ পৰিয়াললৈ আহিব পৰা কিবা এটা উত্তেজনাৰ ইংগিত বহন কৰে। বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব দিশত নিৰ্মিত বাঁহ সদায় শুভ। অৰ্থাৎ উত্তৰ পূব দিশত যদিহে কোনো চৰাই, পাৰ চৰাই হওক নাইবা কপৌ চৰাই হওক নাইবা বিভিন্ন ধৰণৰ চৰাই যদি আহি বাঁহ সাজিবলৈ লৈছে তেনেহ'লে ইয়াক অত্যন্ত শুভ বুলি ধৰা হয়। আনহাতে দক্ষিণ পশ্চিম দিশত যদিহে কোনো চৰাই আহি বাঁহ সাজিছে তেনেহ'লে ই কিন্তু আপোনাৰ ঘৰলৈ আহিব পৰা বেয়া সময়ৰ ইংগিত বহন কৰে। আৰু যদিহে আপুনি এনেধৰণৰ কিবা ইংগিত পাইছে অৰ্থাৎ চৰাইৰ বাঁহ বাৰে বাৰে দেখা পাই আছে আৰু দেৱালী ধনতেৰাছ ইত্যাদিৰ আশে পাশে দেখা পাই আছে তেনেহ'লে আপোনালোকে নিজেই নিজৰ ভাগ্য জানি লওক। অৰ্থাৎ আপোনালোকে নিজেই সেয়া আপোনালোকৰ কাৰণে শুভ নে অশুভ সেয়া জানি লওক। তেনেহ'লে আজিলৈ আহিছোঁ।
ধন্যবাদ।